ইছলামপুৰ এম ই স্কুলত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ কৰুণাবাৰী আঞ্চলিক সমিতি গঠনৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে কৰুণাবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সক্ৰিয় সদস্য মইনুল ইছলাম ঢালিয়ে। সভাত স্থানীয় 4টা পঞ্চায়তৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা উদীয়মান যুৱ প্ৰজন্মৰ বহুসংখ্যক সদস্যই অংশগ্ৰহণ কৰে আৰু সভাতেই বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ মাজেদি এই বৃহত্তৰ অঞ্চলটোৰ জাতীয় জীৱনৰ সুৰক্ষা আৰু অঞ্চলটোৰ সামগ্ৰিক বিকাশ উন্নয়ন আৰু সমাজত চলি থকা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ সন্দৰ্ভত আলোচনা সাপেক্ষে এক সংকল্পবদ্ধ হয়। লগতে আব্দুল খালেকক সভাপতি আৰু মেহবুব আলীক সাধাৰণ সম্পাদক হিচাপে লৈ এখনিত 21জনীয়া সমিতি গঠন হয় আৰু সমিতিয়ে আগন্তুক সময়ত জিলা সচেতন নাগৰিক সমাজৰ লগত একাত্ম হৈ এই বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত এক সংঘবদ্ধভাৱে জাতীয় জীৱনৰ স্বাৰ্থত গণতান্ত্ৰিকভাৱে যুঁজ বাগৰ কৰিব। লগতে সমাজটোক বিভিন্ন ধৰণৰ উন্নয়নৰ প্ৰক্ৰিয়াৰ মাজেদি গৈ সামাজিক কল্যাণ আৰু উন্নয়নৰ কাৰণে আৰু সমাজত ঘটি থকা বিভিন্ন অপায় অমংগল অসামাজিক কাৰ্যকলাপবিলাক ৰোধ কৰিবৰ কাৰণে এক বলিষ্ঠ উদ্যোগ ল'ব বুলি আজিৰ সভাতে সিদ্ধান্ত লৈছে। লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে যি এক অভিনৱ পদক্ষেপ লৈছে, সঁচাকৈ বৰ্তমান সময়ৰ কাৰণে, বৰ্তমান পৰিৱেশৰ কাৰণে এনেকুৱা এটা মঞ্চ বা সমাজ খুবেই প্ৰয়োজন। মই ভাবোঁ প্ৰতিখন জিলাত এনেধৰণৰ সচেতন নাগৰিক সমাজ ওলাই আহক। আমাৰ সমাজত যিবোৰ অসামাজিক কামেই হওক বা যিবোৰ অন্যৰ চকুত যিবোৰ বেয়া কাম হওক, সেইসমূহ আমাৰ এই লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ উদ্যোগত যাতে নিৰ্মূল হয়। আৰু ইয়াত মই যিখিনি গুহাৰি পালোঁ বা আপোনালোকৰ পৰা লখিমপুৰ জিলাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যিসমূহ মই কথা বতৰা পালোঁ, নিশ্চিতভাৱে ই এটা ভাল ফলাফল দিব আগন্তুক সময়ত। কৰুণাবাৰী আঞ্চলিকৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰাৰ লগতে মই সংকল্পবদ্ধ হৈছোঁ যে এই 4টা অঞ্চলৰ বিভিন্ন দিশত উন্নতিকল্পে মই কমিটিৰ পৰামৰ্শ মতে কাম কৰি যাবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আগন্তুক দিনবোৰত ৰাইজৰ সহযোগত এই অঞ্চলৰ পৰা যিবোৰ দুষ্কৃতিকাৰী আছে বা অসামাজিক কাম কাজবোৰ হৈ আছে তাৰ নিৰ্মূল কৰিবৰ কাৰণে সহযোগ কৰি চেষ্টা কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হওঁ। আমি অৰাজনৈতিক হিচাপে, আমি মানুহ হিচাপে আমি ইয়াত কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ। যিয়ে যি ধৰ্মত যি কথা লাগে, যিয়ে যি ধৰ্মৰ উঠাব লাগিব।